নমস্কাৰ। আজি আমাৰ সঁচাকৈয়ে বহুত আনন্দিত দিন, কিয়নো আজি আমাৰ বহাগ মাহৰ প্ৰথম তাৰিখতে আমাৰ যুৱকসকলে এই ফিল্ডতেই বিহু উৎসৱৰ আয়োজন কৰিছে আৰু আমাৰ ফালৰ পৰা এই অঞ্চলৰ প্ৰভুসকলক ধন্যবাদ দিব খুজিছোঁ, অৰ্থাৎ ৰঙালী বিহুৰ শুভেচ্ছা দিব খুজিছোঁ, যেন আটায়ে আমি ভালে কুশলে থাকিব পাৰোঁ। এইটো আজি বহুত ডাঙৰ উৎসৱ। আমাৰ উৎসৱৰ যি আনন্দ, আৰু আমি বুঢ়া হ'লেও পাহৰি যাব নোৱাৰোঁ। যেতিয়া তোমালোকৰ দিনত আমি আছিলোঁ, ইয়াতকৈ আৰু আছিলে, কিন্তু এতিয়া আমি কি ক'ম, বিহু বুলি ক'লে আমাৰো গা কিবা হৈ যায়। সেয়েহে আশীৰ্বাদ কৰিছোঁ আমাৰ নৱপ্ৰজন্মক, যাতে এই বিহু উৎসৱটি সুকলমে পাৰ হৈ যায়। তাৰ কাৰণে আমি ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত আমি কৰোণভাৱে নিবেদন জনাইছোঁ। যিয়ে নহওক, আমাৰতো জানেই আমি বৰ বিশেষ কথা কোৱা মানুহ নহয়। তাৰপিছত তথাপিতো মই আটাইৰে সুমংগল কামনা কৰি আজি অকণমান কিবা কথা মই ইমানতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ। ইয়াৰ লগে লগে আমি মাননীয় মহম্মদ গফুৰ আলী ডাঙৰীয়াক দুআষাৰ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় এই বিহুতলীত সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ আজিৰ পতাকা উত্তোলক মুক্তাৰাম ডেকা দাদা, আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, আমাৰ 1 নম্বৰ গেৰিমাৰী বিহু উদযাপন সমিতিৰ বৰ্তমান বৰ্ষৰ যিখন সমিতিখনৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া আৰু ইয়াত উপস্থিত থকা বিহুবলীয়া ৰাইজ, এই মুহূৰ্তত গৌৰৱ অনুভৱ কৰিছোঁ এটা কথাতে, যে আমাৰ নিচিনা এখন নতুন ঠাই গেৰিমাৰীত আমি আজি 24 বছৰ বিহু উদযাপন কৰিলোঁ, আৰু অহা বৰ্ষত আমি গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ গৈ আছোঁ। আৰু আজি ইয়াত যিখিনি নৱপ্ৰজন্ম সমবেত হৈছে আৰু তেওঁলোকৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ, নিশ্চিতভাৱে আমাৰ সকলো কাৰ্যসূচী সুন্দৰভাৱে পৰিচালিত হ'ব। ইয়াত আমাৰ সকলো ৰাইজৰে সহযোগিতাৰো প্ৰয়োজন আছে। যেতিয়াই জাতিৰ সংকটৰ সময় হয়, তেতিয়াই আচলতে আমি একত্ৰিতভাৱে সকলোৱে সমিলমিলেৰে জাতিৰ ৰক্ষাৰ কাৰণে, সংস্কৃতি ৰক্ষাৰ কাৰণে, সমাজখন ৰক্ষাৰ কাৰণে আমি আগবাঢ়ি অহা উচিত। আৰু বিহুৱে আমাক সেই সুবিধাটো দিছে। ভূপেন্দাৰ ভাষাতেই বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাস। গতিকে সেই মহান উদ্দেশ্য সন্মুখত ৰাখি আমি শুদ্ধ মনেৰে সকলোৰে সহযোগিতাৰে যাতে আমাৰ অনুষ্ঠান ভাগি সুন্দৰভাৱে পৰিচালনা কৰি অঞ্চলটোৰ আমি এটা সদনাম আমি ৰাখিব পাৰোঁ, চাৰিওফালে যাতে এটা বাৰ্তা বিয়পি যায় যে গেৰিমাৰীত ইমান ধুনীয়া অনুষ্ঠান এখন হৈছে, সকলো ৰাইজে সহায় সহযোগ কৰিছে। আৰু আমাৰ যিখিনি ভাতৃপ্ৰতিম যুৱক ওলাই আহিছে, ইয়াত সকলো একে মনৰ নহয়, নিশ্চয় কিবা নহয় কিবা কাৰোবাৰ দুখ ত্ৰুটি থাকিব পাৰে। সেইখিনি আমি জানা বুজাখিনিয়ে কোনো খং নকৰি, অভিমান নকৰি, বুজাই বঢ়াই সমূহীয়া স্বাৰ্থত আমাৰ যাতে একো খেলি মেলি নহয়, সেই ধৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু আমি জ্যেষ্ঠখিনিয়ে ইয়াৰ চকু ৰাখিব লাগিব। আচলতে আমাৰ সৰুৱে ভুল কৰিলে আমি মৰম কৰি ভুলটো আমি আঙুলিয়াই দিব লাগিব। আমাৰ মাজতে জেদা জেদি, খঙা খঙি এই ধৰণৰ কথাবিলাক নানি
আমি যাতে সকলোৱে সহযোগিতাৰে আমাৰ এই বছৰৰ অনুষ্ঠানখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ আৰু অহা বছৰ আমি সকলোৱে উলহ মালহেৰে জাক জমকতাৰে